নমস্কাৰ, মই আজি লাখ লাখ মানুহৰ বাবে লৈছোঁ আজিৰ গুৰুত্বপূৰ্ণ খবৰ। অসমত আৰম্ভ হৈছে এছআৰ। এছআৰ কৰিবলৈ হ'লে আপোনালোকৰ কি ডকুমেণ্টছ লাগিব, লগতে কাৰ কাৰ নাম কৰ্তন কৰা হ'ব ভোটাৰ তালিকাৰ পৰা, সবিশেষ তথ্য জানিব পাৰিব আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে। এই ভিডিঅ'টো আপোনালোকক কৈ দিওঁ, আপোনালোকে প্ৰথমৰ পৰা শেষলৈ চালে বুজিব পাৰিব। লগতে আপোনালোকক কৈ দিওঁ, এনে ধৰণৰ ভিডিঅ'সমূহ পাবলৈ আপোনালোকে মোৰ চেনেলটো ফ'ল' কৰি ৰাখিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সকলো মানুহে এই ভিডিঅ'টো চাই জানিব পাৰিব এছআৰ কৰিবলৈ হ'লে কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। এতিয়া মই আপোনালোকক কৈ দিওঁ, এছআৰ কৰিবলৈ হ'লে আপোনালোকৰ কোনো ধৰণৰ ডকুমেণ্টছ নালাগে। আপোনালোকে ভালকৈ বুজি ল'ব, এছআৰ কৰিবলৈ হ'লে আপোনালোকৰ কোনো ধৰণৰ ডকুমেণ্টছ নালাগে। তেতিয়াহ'লে কাৰ কাৰ ডকুমেণ্টছ লাগিব আহক এতিয়া আপোনালোকক কৈ দিওঁ। আপোনালোকে যদি নতুনকৈ ভোটাৰ তালিকাত আবেদন কৰিব বিচাৰি আছে, যে আপোনালোকে এতিয়াও ভোটাৰৰ বাবে আবেদন কৰা নাই, তেনেহ'লে আপোনালোকে ডকুমেণ্টছ দিব পাৰিব, ডকুমেণ্টছ দিব লাগিব আপোনালোকৰ। আৰু কাৰ কাৰ ডকুমেণ্টছ লাগিব সেই বিষয়ে মই আপোনালোকক কৈ দিওঁ। আপোনালোকৰ যদি ভোটাৰ তালিকাত কিবা নাম ভুল, ডেট অফ বাৰ্থ, লগতে দেউতাকৰ নাম, এড্ৰেছ, মোবাইল নাম্বাৰ, ফটো, এইবিলাক আপোনালোকে যদি শুধৰণি কৰিব বিচাৰি আছে, তেনেহ'লে আপোনালোকৰ লাগিব ডকুমেণ্টছ। আপোনালোকে ভালকৈ ভিডিঅ'টো চাই বুজি লওক, কাৰ কাৰ ডকুমেণ্টছ নালাগে, কাৰ কাৰ ডকুমেণ্টছ লাগিব মই আপোনালোকক কৈ আছোঁ। আপোনালোকে যদি নতুনকৈ আবেদন কৰিব বিচাৰি আছে যাতে আপোনালোকৰ নাম ভোটাৰ তালিকাত আহে, তেনেহ'লে আপোনালোকৰ ডকুমেণ্টছ লাগিব। যদি আপোনালোকে ভোটাৰ তালিকা কাৰেকশ্যন বা শুধৰণি কৰিব বিচাৰি আছে, তেনেহ'লে আপোনালোকৰ লাগিব ডকুমেণ্টছ। কি শুধৰণি কৰিব পাৰিব মই আপোনালোকক ইয়াত দেখাই দিছোঁ। নাম শুধৰণি কৰিব পাৰিব, জেণ্ডাৰ, ডেট অফ বাৰ্থ, ফটো, মোবাইল নাম্বাৰ, আৰু আপোনালোকৰ দেউতাকৰ নাম যদি ভুল হৈ আছে, আপোনালোকৰ এড্ৰেছ যদি ভুল হৈ আছে, তেনেহ'লে আপোনালোকে ডকুমেণ্টছৰ সহায়ত এইখিনি তথ্য আপোনালোকে শুধৰণি কৰিব পাৰিব আৰু আপোনালোকৰ ডকুমেণ্টছ লাগিব। আৰু কোনোবাই মোবাইল নাম্বাৰ এক্টিভ কৰিব বিচাৰিব, তেওঁলোকৰ লাগিব ডকুমেণ্টছ। এতিয়া আপোনালোকক কৈ দিওঁ ডকুমেণ্টছ কি লাগিব। ডকুমেণ্টছ লাগিব আপোনালোকৰ নিজৰ আধাৰ কাৰ্ড, লগতে লাগিব দেউতাকৰ আধাৰ কাৰ্ড, লগতে লাগিব দেউতাকৰ ভোটাৰ ID, যেহেতু BMX নাম্বাৰ আছে, সেইটো BMX নাম্বাৰ অনলাইন কৰাৰ সময়ত আপোনালোকৰ দিব লাগিব। তাৰপিছত আপোনালোকৰ লাগিব মোবাইল নাম্বাৰ আৰু অসমীয়া শুদ্ধ নাম থকা এটা ডকুমেণ্টছ দিব, যিটো আপোনালোকে শুদ্ধ আছে, শুদ্ধ ডকুমেণ্টছ এটা দিলেই হ'ল। এইখিনি ডকুমেণ্টছৰ জৰিয়তে আপোনালোকে নতুনকৈ আবেদন বা কাৰেকশ্যন কৰিব পাৰিব, তেওঁলোকৰ ডকুমেণ্টছ লাগিব। আৰু এছআৰ কৰিবলৈ হ'লে কোনো ধৰণৰ ডকুমেণ্টছ নালাগে, আপোনালোকে অনলি এটা চাইন বা এটা চহী কৰিলেই আপোনালোকৰ হৈ যাব। এটা কাম কৰিব, আপোনালোকে BLOৰ ওচৰত যাব, তেওঁলোকে আপোনালোকক ভালকৈ বুজাই দিব কাৰ কাৰ ডকুমেণ্টছ লাগে, কাৰ কাৰ নালাগে। মই আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে অলপ জনাই দিছোঁ। আপোনালোকৰ কোনো ধৰণৰ চিন্তা কৰিব নালাগে যে এছআৰ হ'লে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হ'ব, হয়নে নহয়। এই সন্দৰ্ভত কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আপোনালোকে অলপ BLO আপোনালোকৰ ঘৰত আহিব, আহি আপোনালোকক সকলোখিনি তথ্য জনাই দিব।